আমিতো ভগৱানৰ আকৃতি বনাই লৈছোঁ, গণেশ কেনেকুৱা, শিৱ কেনেকুৱা, বিষ্ণু কেনেকুৱা। তোমাৰ দৃষ্টিত ভগৱান কি? সপোন দেখা নে নাই তুমি? সপোন বহুত বেছি দেখোঁ। সপোনত কি দেখা? হয়। মানে তুমি মানুহ এজন ৰৈ আছে, হয়, সেই মানুহজনৰ আগেৰে তুমি পাৰ হৈ গ'লা, মই আগেদি পাৰ গ'লোঁ। তো সেই দিনটো সেই মানে মানুহজনৰ সেই কাৰণে বেয়া মানুহজনৰ বুলি কাৰণে ভাবে। বেয়া বুলি ভাবে। আমাৰতো মন যায় আপোনালোকৰ দৰে ধৰি লওক ধুনীয়াকৈ ঘূৰি ফুৰিবলৈ। এয়াই মানে কি ক'ম এতিয়া, মোৰ ক'বলৈ ভাষাও নাই। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, পংকজহঁতৰ পৰিয়ালৰ ছজন দৃষ্টিহীন, ছজন দিব্যাংগ। অকল মাতৃয়ে চকুৱে দেখা পায়। নিজৰ এগৰাকী ভনীয়েক, দুজন ভায়েক, পংকজ নিজে আৰু দেউতাকে দেখা নাপায়। আজিলৈকে পৃথিৱীৰ পোহৰ চকুত পৰাই নাই তেওঁলোকৰ। তো তেনে এখন ঘৰ কেনেকৈ চলে, কেনেকৈ তেওঁলোকে জীয়াই আছে, কেনেকৈ তেওঁলোকৰ জীৱন চলি আছে, এই সম্পৰ্কে এবাৰ অনুভৱ কৰক, ভাবি চাওক। আৰু আহ্বান কৰিম সেই অঞ্চলৰ, সেই সমষ্টিৰ বিধায়ক বা মন্ত্ৰী ডাঙৰীয়াক কিবা এটা ব্যৱস্থা সোনকালে কৰি দিব বুলি আশা কৰিছোঁ। ৰিণিকি ৰাঙুলি বেলিটি জিলিকে মাজুৰিতে ঐ জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বনগীতো হয়। চিম্পুল কথা, তুমিও আমাৰ দৰে একেই। হয়। আৰু যিসকলে ভাবে যে তেওঁলোক অলপ বেলেগ, তেওঁলোকক দেখিলে কিবা অমুক হয় তমুক হয়, মই শুনি আটাইতকৈ বেয়া লাগিলে এইটো কথা। বহুত বেছি লাজ লাগে হাত পাতি খাবলৈ বা খুজি খাবলৈ, কাৰণ দেখি নাপায়, মই মানি লৈছোঁ। ময়ো দেখি নাপাওঁ, মই মানি লৈছোঁ, বা আমাৰ পৰিয়ালৰ কোনো দেখি নাপায়। কিন্তু দেখি নাপালোঁ বুলিয়ে এজন মানুহৰ তাত ককৰ্থনা, কাৰোবাৰ গালি, কাৰোবাৰ ধৰি লওক মাৰ ধৰ খায়, বা ক'ৰবাৰ ৰাস্তাৰ পদূলিয়ে যে হাত পাতি ফুৰিব লাগিব, এইটো মই উচিত বুলি নাভাবোঁ। কাৰণ বহুত বেছি লাজ লাগে, কাৰণ